একদম ধুতি চুটি পিন্ধি বিহু মাৰিছিলে নাই ৰাইজৰ লগত এইবোৰ ফাল্টু নকৰিবা বিহু মাৰি কি ফাল্টু হ'ল নেকি নহয় বিহু মই এতিয়া বিহু মাৰা বয়স আছে নেকি সেইকাৰণে তোমাক ৰাইজৰ লগত ৰাইজৰ লগত বয়স বিহু মোৰ খেল নাই বিহু মৰা নাই তেনেহ'লে মই অকলে বিহু মাৰিবলৈ মই ষ্টেজত মাৰিম বনাবা ভাল কৰিবা ৰিয়েল ভিডিঅ' বনাবা আমি আচল কথা ক'বা ধুনীয়া যিবিলাক কথা ৰাইজে শুনি ভাল পায় ফটো বিলাক নহয় তাই বুলি ক'লে সদায় সৰু পচন্দ হৈ গৈছে আমি ককা বুলিয়ে মাতিম হয় নাই আমি ককা বুলিয়ে মাতিম বছ চাই আছা যে যোনে যি বুলি গাইজ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে বহুত দিনৰ মূৰত আকৌ গৈ আছো গোবিন্দ ককা ওচৰলৈ আৰু ককা ভিডিঅ' সময়তো মই দেখা থকা হয় কাৰণ মানুহটো অলপমান কেমেৰাটো বেলেগ ৰিয়েলতো বেলেগ বাৰু যিসকলে লগ পাইছে তেওঁলোকে গম পায় আৰু এইফালে আহি গ'ল মাজুলীৰ পৰা আমাৰ ডিকু ভাই আজি ককাক লগ পাম বুলি আহি গৈছে পুৰা ককাক লগ পাম বুলি আহিছো পুৰা ব্লগ বনাই আহিছো আৰু বহুত কষ্ট কৰি আহিছো ককাৰ ঘৰ দুজেগাত আছে বুলি কৈছে মিলনপুৰ আৰু এইফালে গহপুৰ মানে গহপুৰ সমষ্টিতে পৰে ইফালে কি গলি আছে খাৰগুলি খাৰগুলি নহয় বৰগুলি খাৰগুলি গুৱাহাটীতে আছে বৰগুলি আৰু এইফালে মিলনপুৰ আৰু এইফালে এটা পূজা ককাক পূজাৰ লগত বিয়াখন পাতি দিব লাগিব ভালে পাওঁ আজি ককাক ক'বলৈ বোলো পূজা লৈ এক লৈ আহিছো আপোনাৰ কাৰণে ছোৱালী এজনী লৈ আহিছো পুৰা মজাকে গৈ আছো এতিয়া প্ৰথম আমি মানে মাকৰ পৰা দেউতাকৰ পৰা ধৰি লৈ আকৌ 14 গোষ্ঠীলৈকে ককাই গালি পাৰি আহিব যিমান দিয়ে আৰু ভাল লাগিব ক্লিপ এটাও নাকাটিব গোটেইকেইটা উঠাবা ন যিয়ে ন এইটো চবেই গম পায় যে ফূৰ্তিত আমি বনাইছো বুলি আৰু এইফালে মিলনপুৰৰ পৰা আমি ষ্টাৰ্ট কৰিছো দুখন ঘৰ আছে যিহেতু গহপুৰলৈকো যাম যদি ইয়াত নাপাওঁ প্ৰথম আমি এতিয়া তালৈ যাওঁ আৰু এইফালে পূজাৰ বিকু ভনীয়েক বৰ মজা কেনেকৈ লাগিছে পূজাক ক'লে বেয়া পাব সেই বুঢ়াই গম পাই যাব চিঞৰ হেন্দু ৰাখিব একে ক'ব লাগিব যে আপোনাৰ কাৰণে ছোৱালী এজনী চাই লৈ আহিছো যদি সঁচাকৈ সঁচা হ'ব নে বুঢ়ালৈ বিয়া গোবিন্দ ককাই যে এনেকুৱা এটা পাই যা বিকুৱে মোক মৰিয়াব তইহে মেইন সেইটো হয় পূজাই মই যেতিয়া বিকুৱে পূজাক ভাল পাই আছিলে তেতিয়া মেইন মানুহটো কোন আছিলে এতিয়া ভণ্টিৰ কাৰণে বিকু চিকু কথা নাই মই মেইন এতিয়া পূজা মেইন দি দিম বুঢ়াক দি দিম বুঢ়াৰ লগত ভাইৰেল হৈ যাব এই বুঢ়া যিয়ে নহওক আমি এতিয়া গৈ আছো গোবিন্দ ককাৰ ওচৰলৈ ৰাস্তাতে গাড়ীখন থৈ আমি সোমাই আহিলো ককা প্ৰথমখন ঘৰ ৰাস্তা একদম যিহেতু নাযায় এইফালে পৰা কেনেকুৱা অনুভৱ ভালনে এই মানে যিবোৰ খাল বিল দেখে চব চাপৰিয়ে পায় সিহঁতৰ মাজুলীত যিহেতু চাপৰি আছে ন কাষৰ আমাৰ এই ফুলেঙি নদীখনেও এই সেয়ে পাছে কি পাছে কি বুলি কৈছিলা কি আছিলে নামটো চাপৰি তাই মানে বিলখনো চাপৰিয়ে পায় যিয়ে নহওক মাজুলী ছোৱালী ইয়াৰ পৰা ঘূৰাই ফুৰিছো এনেকুৱা জেগা নোপোৱা মাজুলী ফালে নাই আছে জানো আছেনে পৰা মজাকে গৈ আছো আহি গলো শুই আছে এইটো অ' ছাৰ অ' গোবিন্দ ছাৰ মৰিয়াব মোক আপোনাৰ ওচৰলৈ আহিছিলো কি কৰিবলৈ কি কবি ছোৱালী লৈ আহিছো মই বিয়া পাতি দিম ল'ৰা আৰু সি গৈ পেলাই আপোনাক বাজাৰ কৰে যে সঁচানে বাৰু যে পায় সেই বদনাম কৰিছে মোক খেলা চবতে মাৰিব আকৌ তাৰমানে এটা কথা হৈছে কি মোক ডুপ্লিকেট কৰিলে মই বৰ কাৰণ মই হ'ল অল ভাৰতবৰ্ষৰ অকল ইমানকণ জেগাৰ নহয় মই গোটেই অল ভাৰতৰ হ'ব যি হৈছে হৈছে এবাৰে মাফ কৰিছো আমাৰ পকেট ভোটহে আমাৰ পকেট ভোট বুলি কয় আমি তেনেকৈ সমাজত গৈ পেলাই টুইট কৰিবলৈ নাযায় মানে ভি আই পি ভোটটো বেলেগ যে কথা গম পালা নাই মানে এই ছাৰহঁতে বেলেগ বেলেগ এক্সট্ৰাকৈ মানে হেৰি কৰে বেলেগকৈ পাতি দিয়ে মানে কেইবাজন এনে ধৰি লোৱা যেনেকৈ এতিয়া MLA গৈ পেলাই বেলেগ এটা জেগাত ভোট দিয়েগৈ বেলেগ বেলেগ নহয় এই ছাৰহঁতেও বেলেগ গাড়ীতে ভংগিবলৈ লৈ আহা গাড়ীতে ভংগিবলৈ আহা কোৱা কথাটো ভালকৈ আমি আপোনাৰ ওচৰলৈ আহিছিলো মাজুলীৰ পৰা আপোনাৰ ওচৰলৈকে আহিছো কৃষ্ণ কেনেকৈ পালা মা দেখি থাকো যে শুনক আপোনাৰ ভিডিঅ' চাই থাকো আমি সদায় দেখি থাকো বোলো লগ কৰি আহো বঢ়িয়া বঢ়িয়া এইবিলাক চশমা
লগাই দিলে ককা পুৰা হিৰো লগাই গৈছে আৰু চোৱা এটা কথা তোমালোকক কৈছো ভিডিঅ' বনাবা ভাল কৰিবা ৰিয়েল ভিডিঅ' বনাবা আমি আচল কথা ক'বা অ ধুনীয়া যিবিলাক কথা ৰাইজে শুনি ভাল পায় মই ফটোবিলাক নহয় ফটো নহ'লে মই ভিডিঅ' নকৰোঁ আৰু মোৰ এটা কথা আছে বুজি পাইছো আপোনাৰ এটা সন্মান আছে চবে চিনি পাই এতিয়া মই ভালকে বোলো কেতিয়াবা চবেই কথা মানে অল ভাৰত অল ভাৰত ছাৰ বুলি আছে নিবা এতিয়া তুমি গোবিন্দ ককা মাতি আছা ককাটো মিষ্টেক কৰি দিছা ছাৰ বুলি মাতিব লাগে চবে ছাৰ বুলিয়ে মাতে বা ছাৰ বুলিলে মানুহ ডাঙৰ মানুহ ডাঙৰ নহয় মানুহ নহয় ছাৰ বুলি ক'লে সদায় সৰু মানুহ হ'ব লাগিব সেইটোহে ছাৰ সেইটোৱে মোক বোলে বৰ ছাৰ বুলি কৈছে মই এটা বৰ নহ'ব ছাৰ বুলি ক'লে সদায় সৰু হ'ব পচন্দ হ'ব চোন আমি ককা বুলিয়ে মাতিম হয় নাই আমি ককা বুলিয়ে মাতিম বহুত চাই আছা যে যোনে যি বুলি মাতে একো নহয় ভাইৰেল মানুহ হেমন্ত হ'ল অসমৰ কিয় মামা আৰু গোবিন্দ হ'ল অসমৰ ককা ককা জুবিন আৰু গোবিন জুবিন আৰু গোবিন ডাইলগটো দি দিয়ক এইটো ধুনীয়া কৈছে চবৰে ককা আপুনি আজি হাৱাজান চিনি পাই নাই সপোনৰ ঘৰ এই ইয়াত দেখিছোঁ ককা জন্ম জেগা হ'ব কলাবাৰী যে কলাবাৰী কোন গাঁৱত এই আপোনাৰ হেৰি মাজৰ দলনি মাজৰ দলং মাজৰ দলনি খলিহা মাৰি খলিয়া মাৰি খলিহা বুলি কওঁ খলিয়াবাৰীত মোৰ ঘৰ আছে এই ঘৰ মই তাৰ পৰা বিয়া পাতিছো খলিয়া মাৰি আচ্ছা আহক মই নহয় খলিয়া মাৰি অ আগতে ককা হাতী মাৰত আছে এইবোৰ জেগা হাতী লৈ ঘৰ পুৰা ওলাই গ'ল একদম ধুতি চুটি পিন্ধি বিহু মাৰিছিলে নাই ৰাইজৰ লগত এইবোৰ ফাল্টু নকৰিবা বিহু মাৰি কি ফাল্টু হ'ল নেকি নহয় নহয় মই এতিয়া বিহু মাৰা বয়স আছে নেকি এইকাৰণে তোমাক কওঁ ৰাইজৰ লগত ৰাইজৰ লগত যে বয়স বিহু মোৰ খেল নাই বিহু মৰা নাই তেনেহ'লে মই অকলে বিহু মাৰিবলৈ মই ষ্টেজত মাৰিম এইবিলাক যোৱা মই নিছিলো আকৌ এইবাৰ কোনে আনিলে চক এইবাৰ মই নিবলৈ নাহে আহিছে নিবলৈ বিহু মঞ্চত নেদেখিলো দেখোন মই কোৱাহে নাই আহিছে নিবলৈ আহিছে নাহিলে চাগে চাব পৰিব আহিছে নিবলৈ আহিছে ক'ত নিবলৈ অহা নাই ষ্টেজ নিবলৈ আহিছে চশমা লগাই লওকচোন ষ্টেজ নিবলৈ আহিছে ধূলি সোমাও চশমা লগাই লওক মনে মনে আহি থাকা পেকেট নহয় হওক বেয়া পাই ইয়াক এই ককাই মোক বেয়া পায় বুলি ক'বলৈ ককাই তুমি যে আহিবা মই ভবাই নাছিলো সেইদিনা যিটো থাকা খাইছে নহয় আকৌ আহিছে লাজ নাই তাৰ লাজ নাই কৈ দিয়ক আপুনি অন কিমান গালি পায় ন কিমান গালি পায় মই দুইটা কম গালি পাওঁ বুলি কওঁ কালি পৰহি কোন আহিছে জানা কোন আহিছে ৰাতি 9:30 বজাত আহিছে আমাৰ ইয়াত বিয়া এখন আছে 9:30 বজাত আহিছে অসীম আহিছে আৰু পাৰ্টি এই দিয়া নধৰিবা পাৰ্টি অপূৰ্ব সেই দুটা এতিয়া কুকুৰ গালি খাই গৈছে অসন্মানি কৰিছে আনকি আমাৰ বোৱাৰীও গালি পাই আপুনি মোক বেয়া পায় নেকি সেইটো কওক বেয়া পায় নেকি বেয়া পোৱা ভাল পোৱা নহয় তোমাৰ যখন মই বদনাম শুনিব কোনে বদনাম কৰিছো কোনে কৰিছে তোমাক লৈ যাম কেলা ব'লক বুজিছা না মই লৈ যাম আৰু তোমাক মই যিখিনি মানুহে তোমাৰ কথা কৈছে এই মানুহখিনি ওচৰত নামকেইটা ক'ব নামকেইটা কি কৰিবা চিনি পোৱা জানো কেলে নাপাম নাম কওক গহপুৰ সমষ্টিৰ নাম উলিয়াই দিম আপুনি নামকেইটা কওক মোক কোনে বদনাম কৰিছে এটা অপূৰ্ব অপূৰ্ব ভিডিঅ' যে বনাই হেৰি বিহুৰ ফোন মালিক হ'ব অপূৰ্ব আৰু নেক্সটটো তাৰপিছত আৰু আমাৰ টাউনা গাঁৱৰ এজন কেইবাটাও খেলা মোৰ নাম লৈ বদনাম কৰিছে ৰ'বা তুমি যে মোবাইল ভিডিঅ' বনাবলৈ আহা এই কথাটোত মোক বহুত লাজ দিছে তুমি জানানে কেলে ইমান সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই আপুনি কেলা ভিডিঅ' বনাবলৈ আহিছে আপুনি কৈ দিব লাগিছিলে সিহঁতি অপমান হেৰি কৰিছে আপুনি দেখিছে নেকি মই আপোনাক অপমান কৰিছোঁ আপুনি দেখুৱাইছে যে এই ল'ৰাটো আপোনাৰ এনেকৈ দেখাইছে আপুনি লোকৰ কথা শুনিহে মোক ভিডিঅ' পাইছো বহুত মানুহে আপোনাক হেৰিও কৈছে তাই চাৰিআলি নেকি মানুহ এটা আপুনি যে মোবাইল আনিবলৈ কৈছিলে আপোনাৰ প্ৰমোচন লৈ শিয়াইছিলে যে সেই ভিডিঅ'টো বহুতে ডাউনলোড কৰি বেলেগ বেলেগত দিছে আপোনাৰ ভিডিঅ'টো মই পাইছো নহয় তাত বহুত আপোনাৰ যে বদমাছ মই ভাইৰেল হ'ল বুলি মই অসমীয়া নিচিনা বদমাছ নাই চলা মইতো আপোনাক লৈ পেলাই প্ৰমোচন কৰা নাই তাৰমানে পেট কৰি হিংসা নিজেও নোৱাৰে মানে সিহঁতকেইটা ভিউজটো নাহে মোৰ ভিউজটো গুচি আহে মোৰ চেনেলটো সেইকাৰণে নহয় এতিয়া তেতিয়া সেই ককাই বনাবলৈ নিদিব মোক ভিডিঅ'টো কম আছে নাই সেইটো কথাটো যোনে যি দিয়ে কোনোবা সাংবাদিক আহিছে ভিডিঅ' বনাইছে প্ৰশ্ন কৰিছে প্ৰশ্ন শুদ্ধ উত্তৰ পাইছে তাৰপৰা এনেকৈ কৰি যিখিনি মূলবোৰ শুদ্ধ প্ৰশ্ন এইখিনি কৰা মূল উত্তৰ পায় তাৰপিছত কোনোবাই 100 কোনোবাই 200 কোনোবাই 300 কোনোবাই 400 ভাল প্ৰাৰ্থী এতিয়া অনুপম চক্ৰৱৰ্তী শুনিছা অনুপম চক্ৰৱৰ্তী
তেওঁ একে চোতে 700 টকা দি থৈ গৈছে ইয়াত ঘূৰাবি তেওঁ আহিছে ভিডিঅ' কৰিবলৈ মোৰ অনবৰ চক্ৰৱৰ্তী গাড়ী সেইখন নৱজিত বিপ্লৱ এনেকৈ ভাৰী ভাৰী ভাল ভাল মানুহ আহিছে ভাল ভাল মানুহ আহিছে আপোনাৰ সেইকেইজন সেইকেইজন সাংবাদিক হয় মানে তোমাৰ ভাল ভাল ভিডিঅ' কৰি যদি ফটোৱা ভিডিঅ' এটা দি দিয়ে বদনাম হৈ যায় এইটোৰ মই বদনাম আৰু এক ককা যদি আছিলে এতিয়া গাড়ীত উঠাম নেক্সট ভিডিঅ' গাড়ীৰ পৰা আহিব এটা আমি গাড়ীত উঠোৱালৈকে এটা ভিডিঅ' আহি গ'ল তাৰপৰা নেক্সট ভিডিঅ'টোলৈ আপোনালোকে অপেক্ষা কৰক ককা গাড়ীত উঠাই আমি ক'লৈ লৈ গ'লোঁ কি কৰিলোঁ সকলোখিনি দেখাম ইয়াৰ পিছৰ ভিডিঅ'টোত